মন্ত্ৰী স্বাগতম জনাইছো আৰু মোৰ সৈতে আছে মোৰ সতীৰ্থ সহযোগী সাংবাদিক আমাৰ ভাস্কৰজ্যোতি বৰা ডাঙৰীয়া ভাস্কৰজ্যোতি বৰাক স্বাগতম জনাইছো আৰু সমান্তৰালভাৱে আমাৰ লগত এগৰাকী বিশেষ ব্যক্তি উপস্থিত আছে তেখেত হৈছে চৰকাৰী অধিবক্তা বিদ্যুৎ বিকাশ গগৈ আৰু বিদ্যুৎ বিকাশ গগৈ চৰকাৰী অধিবক্তা বুলি আমি এইভাবে উল্লেখ কৰিছিলো কিছু ঘটনা ঘটিছে আপোনালোকে সেই সম্পৰ্কে অৱগত সেই সম্পৰ্কে আমি কেতবোৰ প্ৰসংগ উত্থাপন কৰিম মূলতঃ আমি কথা পাতিম সুমি তাৰ্কিকক কেন্দ্ৰ কৰি যিখিনি ব্যক্তি সম্পৰ্কে ইতিমধ্যে চৰ্চা চলি আছিল তেওঁলোক কাৰাগাৰত আছে বিচালকে আদি কৰি আৰু সমান্তৰালভাৱে ৰঞ্জিত কাকতি স্বপ্ননীল দাস যিখিনি ট্ৰেডিং কেলেংকাৰীৰ লগত জড়িত হৈ আছিল আৰু তাৰ পাছত যি ধৰণৰ এটা হেঁচা বা চাপ সৃষ্টি হৈছে যে এই সকল ব্যক্তিৰ এতিয়া কি হ'ব আইনৰ দৃষ্টিত কি হ'ব আইনে কি কৰিব কি নকৰিব তেওঁলোক জামিনত মুকলি আকাশৰ তললৈ আহিব নেকি তেওঁলোকৰ সম্পত্তি বাজেয়াপ্ত কৰা হ'ব নেকি যিসকল বিনিয়োগকাৰী প্ৰবঞ্চিত হৈছিল সেইসকল বিনিয়োগকাৰীয়ে বিনিয়োগ কৰা ধন উভতাই পাব নেকি তেনেবোৰ প্ৰশ্ন জড়িত হৈ আছিল চৰ্চিত হৈ আছিল তাৰ মাজত হঠাৎ এটা ঘটনা ঘটিল আৰু সেই ঘটনাটো সম্পৰ্কে আমি সবিশেষ কথা পাতিম ইতিমধ্যে আমাৰ লগত উপস্থিত থকা অতিথিসকলক মই স্বাগতম জনাইছিলোঁ তাৰ ভিতৰত অন্য এগৰাকী অতিথি আমাৰ লগত যোৰহাটৰ পৰা আন এগৰাকী অধিবক্তা হেমেন বৰা উপস্থিত আছে হেমেন বৰাক স্বাগতম জনাইছোঁ আমাৰ লগত গুৱাহাটীৰ পৰা আন এগৰাকী জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰা উপস্থিত আছে প্ৰাণ বৰা ডাঙৰীয়াকো স্বাগতম জনাইছোঁ ভাস্কৰ বৰা ডাঙৰীয়া গতিকে কি ধৰণে আমি আৰম্ভ কৰিম বিদ্যুৎ বিকাশ গগৈ ডাঙৰীয়াও আছে আমাৰ লগত চৰ্চা কালিৰ দিনটোৰ পৰা তেখেতৰ ওপৰত কালিৰ দিনটোৰ পৰা চৰ্চা হৈছে জিংকি মিলিৰ আগতীয়া জামিনক লৈ এনেকৈ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে তাৰ জৰিয়তে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটোৰ ওপৰতে একাংশ লোকে প্ৰশ্ন উত্থাপন কৰিছে গগৈ ডাঙৰীয়া প্ৰকৃততে এই জামিন প্ৰক্ৰিয়াক লৈ কেনেদৰে কি হৈছিলে আৰু আপোনাৰ ভূমিকাক লৈ ৰাজহুৱাভাৱে কিয় ইমান সমালোচনা বা প্ৰশ্ন উত্থাপন কৰিবলগীয়া পৰ্যায় পালেহি আৰু চৰকাৰে ব্যৱস্থাও গ্ৰহণ কৰিলে চৰকাৰে তৎমুহূৰ্ততে ব্যৱস্থাও কিয় ল'বলগীয়া হ'ল এতিয়া কোনে কি কাৰণত ইমান হৈচৈ লগাইছে সেইটো যিসকলে হৈচৈ লগাইছে তেওঁলোকে জানিব আৰু মিডিয়া এইবিলাক সকলো কথা দেখুৱাই আছে কোন দোষী কোন নিৰ্দোষী এইটো সময়েহে ক'ব এতিয়া কোনেও ক'ব নোৱাৰে কেছ এটা আৰম্ভ হৈছে আপুনি এডাল ফল লগাইছে বা গছ লগাইছে পকিবলৈ সময় লাগিব গতিকে পিছত কি ফলাফল হ'ব সেইটো সময়ে ক'ব কিন্তু এতিয়া যিটো হৈচৈ লাগিছে এইটো সংক্ৰান্তত কিয় ইমান হাল্লা কৰিব লগা হ'ল মই একো নাজানো যিসকলে হৈচৈ লগাইছে তেওঁলোকে জানিব কিন্তু কোৰ্টত এনেকৈ কেছ সদায় আহে সদায় যায় ইণ্টাৰিম পায় নাপায় এইটো এটা কোৰ্টৰ গতানুগতিক প্ৰক্ৰিয়া এই গতানুগতিক প্ৰক্ৰিয়াটোক লৈ কিয় ইমান হুলস্থুল লগাইছে যিসকলে হুলস্থুল লগাইছে তেওঁলোকে জানিব আপোনাৰ ফালৰ পৰা কিবা গাফিলতি আছিল নেকি যি অভিযোগ চৰকাৰী পক্ষৰ ফালৰ পৰা কোৱা হৈছে নাই সেইটো গাফিলতি চাওক প্ৰথম দিনা যেতিয়া কেছটো লিষ্ট হয় কোৰ্টত আমি মোচন ষ্টেজ বুলি কওঁ মোচন ষ্টেজত আমাৰ হাতত বিশেষ নথিপত্ৰ একো নাথাকে এক্সেপ্ট পিটিশ্যনখন যিখন একিউজৰ ফালৰ পৰা দিয়া হয় একিউজ বা পিটিশ্যনাৰ ফালৰ পৰা দিয়া হয় সেইখনেই মোৰ হাতত আছিল কিন্তু এতিয়া মিডিয়াত মই গোটেই নকওঁ সকলোকে দুটামান মিডিয়াত দেখিছোঁ মই কিবা নথিপত্ৰ লুকুৱাই কোৰ্টক মিছলিড কৰিছিলোঁ বুলি দেখুৱাইছে এতিয়া কি মই মিছলিড কৰিলোঁ কি কাগজ পত্ৰ লুকুৱালোঁ সেইটো প্ৰশ্ন মোক কোনোবাই ক'ব পাৰিবনে যে কোনোবাই মোক কিবা কাগজ পত্ৰ নথিপত্ৰ দিছিলে এই কেছটোৰ সংক্ৰান্তত আমাৰ নৰ্মেলি এডিশ্যনেল পাব্লিক প্ৰজিকিউটৰ আমাৰ পাব্লিক প্ৰজিকিউটৰ এজন থাকে তেওঁ আমাক গোটেই টিমটো পৰিচালনা কৰে তেওঁ ক'ব পাৰিবনে মোক কিবা এই সম্পৰ্কীয় কিবা নথিপত্ৰ মোক দিছিলে এই কেছটোৰ সংক্ৰান্তত মোৰ কিবা তেওঁ এডভাইচ কৰিছিলে যে এনেকৈ কৰা এনেকৈ নকৰিবা কোনেও ক'ব নোৱাৰে মই ডাঠি ক'ব পাৰোঁ গতিকে মোৰ গাফিলতি ক'ত থাকিলে মই কি নথি লুকুৱাই লৈ মিছলিড কৰিলোঁ কোৰ্টক গতিকে এইটো সিদ্ধান্ত কোৰ্টৰ আছিল সিদ্ধান্তটো কোৰ্টে সদায় দিব সিদ্ধান্ত পাব্লিক প্ৰজিকিউটৰে নিদিয়ে দুইটা পক্ষৰ আৰ্গুমেণ্ট শুনাৰ পিছত কোৰ্টে এটা জুডিচিয়াছ মাইণ্ড এপ্লাই কৰি এটা অৰ্ডাৰ দিয়ে সেইটো নৰ্মেল কথাটো গতিকে ইয়াত কোৰ্টে কি অৰ্ডাৰ দিছে নিদিছে সেইটো কোৰ্টৰ কথা আমি ইণ্টাৰফিয়াৰ কৰিব নোৱাৰোঁ আমি জাষ্ট কেছটোৰ সংক্ৰান্তত ক'ব পাৰোঁ এষাৰ যিখিনি কথা আমাৰ সীমাৰ ভিতৰত পৰে যেতিয়া কেছৰ ৰেকৰ্ডটো আহে মানে আমি ডায়েৰী বুলি কওঁ কেছ ডায়েৰী যিহেতু এইটো বেল কেছ ডায়েৰী আহিলে মানে ডায়েৰীখনত কি আহে পুলিচে কি এতিয়া সেই সময়ত আমি বললি মানে কথাটো ক'ব পাৰোঁ যে এইটো ডকুমেণ্ট আছে এইটো ডকুমেণ্ট নাই এইটো ৰিজেক্ট কৰক এইটো নকৰক তেতিয়া আমি অকণমান জোৰ দি কথাটো ক'ব পাৰোঁ কিন্তু মোচন ষ্টেজত আমি ইমান জোৰ দি ক'ব পৰা স্কোপ নাথাকে আৰু সেইবাবে বেল লাগ কৰিলে নাই সেইবাবে মানে মই যথেষ্ট অপ'জ কৰিছোঁ যিটো অৰ্ডাৰ কপি ওলাইছে অৰ্ডাৰত স্পষ্ট মোৰ নামত লিখা আছে যে এডিশ্যনেল পাব্লিক প্ৰজিকিউটৰ বি গগৈয়ে বিলটো ইণ্টাৰিম বিলটো অপ'জ কৰিছে আৰু ডায়েৰী কল কৰিবলৈ কোৰ্টক অনুৰোধ কৰিছে সেইটো স্পষ্ট লিখা আছে তাতে ঠিক আছে আমি আন এগৰাকী আমাৰ অতিথিৰ ওচৰলৈকে যাব বিচাৰিছোঁ এই মুহূৰ্তত ঠিক আছে আমি প্ৰথমতে মই গুৱাহাটীলৈকে গৈছোঁ প্ৰাণ বৰা ডাঙৰীয়া আছে প্ৰাণ বৰা ডাঙৰীয়া যদি শুনি আছে ষ্টুডিঅ'ৰ মজিয়াত আমাৰ বিদ্যুৎ বিকাশ গগৈ ডাঙৰীয়াও আছে তেখেতে কৈছে যে এই গোচৰটো সংক্ৰান্তত কিয় কি ধৰণে তেখেতৰ ওপৰত জাপি দিয়া হ'ল সেই সম্পৰ্কে প্ৰশ্ন উত্থাপিত হৈছে সেই প্ৰশ্নৰ উত্তৰ আমি পৰৱৰ্তী সময়তো তেখেতৰ পৰা বিচাৰিম প্ৰাণ বৰা ডাঙৰীয়া হয়তো আমাৰ সৈতে যোগাযোগ সম্পূৰ্ণৰূপে স্থাপন কৰিব পৰা নাই মই 1 মিনিট পাছত যাম হেমেন বৰা ডাঙৰীয়া আছে যোৰহাটলৈকে গৈছোঁ হেমেন বৰা ডাঙৰীয়া আপুনি যদি শুনি আছিল বিদ্যুৎ বিকাশ গগৈ ডাঙৰীয়াৰ প্ৰসংগৰে আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই যিটো বিষয় আছিলে বিষয়টোক লৈ চৰ্চা যথেষ্ট আছে তেখেতেও কৈছে যে চৰ্চা হৈ আছিল মূলতঃ ট্ৰেডিং কেলেংকাৰীয়ে সহজ সৰল বহু লোকক প্ৰবঞ্চনা কৰা হৈছিল আৰু যি ধৰণৰ এমাউণ্টত কেলেংকাৰী সংঘ হৈছিল হাজাৰ কোটি টকাৰ ঘৰলৈকে গতিকে সাধাৰণ ৰাইজ নিখনদেশে ইয়াৰ লগত জড়িত হৈ আছে যে ঘটনাটো কি
হ'ব আৰু যিসকলে অপৰাধ সংঘটিত কৰিছে তেওঁলোক হাত সাৰি যাব নেকি এতিয়া কালি যিটো ঘটনা সংঘটিত হ'ল এটা বেইলৰ কথা কোৱা হৈছিল জামিনৰ জিংকি মিলি যাৰ নাম আৰু জামিন লাভ কৰাৰ পাছতে চৰকাৰী পক্ষৰ ফালৰ পৰা চৰকাৰ হঠাতে খৰ্গহস্ত হৈ পৰিল আৰু যিগৰাকী চৰকাৰী অধিবক্তা আছিলে বিদ্যুৎ বিকাশ গগৈ ডাঙৰীয়া তেখেতলোকে কামৰ পৰা অব্যাহতি দি দিলে আৰু তেখেত আজি আছে তেখেতে উল্লেখ কৰিছে যে সেই মুহূৰ্তত কৰণীয় মোৰ ফালৰ পৰা একো নাছিল আপুনি কি ক'ব বিচাৰিব এগৰাকী অধিবক্তা হিচাপে যে প্ৰথম কথা যে জাজমেণ্টেল হ'ব নালাগে যে যিবিলাক মানে আমি দেখিছোঁ ঘটনা পৰিঘটনা তাত যদি কোনোবাই জামিন পায় সেই ক্ষেত্ৰত যদি কাৰোবাক দোষাৰোপ কৰে এই কথাটো একেবাৰে ভুল কথা আৰু এভিডেন্সৰ ওপৰত কৰে এভিডেন্সত ডিপেণ্ড কৰে যে কোনে কেনেকৈ ধৰণে উপস্থাপন কৰিছে এইখিনি কৰে আৰু এনেকুৱা নহয় বহুত ক্ষেত্ৰত কিন্তু চৰকাৰী উকিলে কয় যে এইটো জামিনযোগ্য জামিন দিব লাগে তেতিয়া কিন্তু জাজে নিদিয়ে কিন্তু বহুত ক্ষেত্ৰত দেখা গৈছে যে জামিন নিদিবলৈ ক'লে কোনো জামিন দিয়ে গতিকে এইটো এটা চেল্ফ কণ্ট্ৰাডিক্টৰী কথা গতিকে মই নাজানো এই বিষয়ত মই চমী বৰাৰ বিষয়ে নাজানো মই তাৰ্কিক বৰাৰ বিষয়ে নাজানো অম্লান বৰাৰ বিষয়ে নাজানো কিন্তু এই আপাহতে এই কথাটো কম যে যেতিয়ালৈকে প্ৰপাৰ এভিডেন্স নাথাকিব ডকুমেণ্টাৰী এভিডেন্স নাথাকিব আৰু প্ৰপাৰ ইনভেষ্টিগেশ্যন হ'ব তেতিয়ালৈকে কিন্তু কাকো দোষাৰোপ কৰিব নোৱাৰে অন দ্য পাৰ্ট অফ দ্য ইনভেষ্টিগেশ্যন যদিহে ভাবিছে চমী বৰাৰ এগেইনষ্টত যদি কিবা ডাঙৰ তেনেকুৱা ধৰণৰ কিবা আছে তেতিয়াহ'লে এভিডেন্স তেওঁলোকে চাবমিট কৰিব আমি কিন্তু দেখিছোঁ যে বিভিন্ন সময়ত দেখিছোঁ এতিয়া আজি প্ৰায় এসপ্তাহ 10 দিন ধৰি যে চমী বৰাৰ বিৰুদ্ধে কিন্তু যিটো অথেণ্টিক কিবা অভিযোগ কোনো দিয়া নাই বা তাৰ্কিক বৰাৰ বিৰুদ্ধে কোনো অথেণ্টিক অভিযোগ দিয়া নাই বা যি মেইল যিটো প্ৰিন্সিপাল যি কালপিট বুলি কৈছে একিউজ বুলি কৈছে বিশালৰ বিৰুদ্ধে কিন্তু তেনেকুৱা ধৰণৰ কোনো কিন্তু অভিযোগ দিয়া নাই বা তেনেকুৱা ধৰণৰ এভিডেন্স কোনো ফেক্টছ এণ্ড চাৰ্কামষ্টেঞ্চ নাই গতিকে দেখা গৈছে যে অন দ্য পাৰ্ট অফ দ্য ইনভেষ্টিগেশ্যন যেতিয়া কোনো ইনভেষ্টিগেশ্যন অফিচাৰে তেওঁ কিন্তু কনচাৰ্নিং কোৰ্টত তেনেকুৱা ধৰণৰ ডায়েৰী যিটো কেছ ডায়েৰী বিদ্যুৎ বিকাশ গগৈয়ে কৈছে ছাবমিট কৰিব নাই তেতিয়া ডেফিনেটলি বিল পাব গতিকে ইয়াতে কিন্তু ইয়াত যিটো কথা কৈছে যে চৰকাৰী উকিলৰ গাফিলতিৰ বাবে জামিন পাইছে এই কথাটো মই কেতিয়াও মানি ল'ব নোৱাৰোঁ ইয়াতে চৰকাৰী উকিলক কাৰোবাৰ ছাছপেণ্ড কৰিলে এই কথাটো কেতিয়াও ইয়াতে শেষ হৈ আপুনি যদি এগৰাকী অধিবক্তা হয় এই কথাখিনি বুজি পাইছে চৰকাৰী ব্যৱস্থা কিয় গ্ৰহণ কৰা বুলি ভাবে আপুনি সেইটোৱে ডাঙৰ প্ৰশ্ন চৰকাৰে কিয় ব্যৱস্থা গ্ৰহণ কৰিলে এগৰাকী চৰকাৰী তৎকালীনভাৱে কিয় ব্যৱস্থা ল'লে আপুনি খুব সুন্দৰ প্ৰশ্ন কৈছে ইয়াতে দেখা গৈছে যে ইয়াতে যিহেতুকে 1000 crore ইয়াতে ইনভেষ্ট কৰিছে 100 কোটি টকা ইনভেষ্ট কৰা হৈছে তাতে বহুত কিন্তু ডাঙৰ মোটা পোটা ব্যক্তিয়ে মানুহ ইনভেষ্ট কৰিছে সেই মানুহখিনি তাতে আহিব নালাগে বুলি কৈছে আৰু দেখা গৈছে যে চমী বৰাক কিন্তু তাৰ আগলৈকে ডাঙৰ ক্লাবত জিমখানা ক্লাবত আহিছে তেওঁলোকে পুলিচৰ লগত কথা পাতিছে তেওঁলোকে ভিআইপি ট্ৰিটমেণ্ট দিয়া হৈছে গতিকে চৰকাৰৰ লগত সম্পৃক্ত থকা মানুহ চৰকাৰ কোনো ডাঙৰ মানুহ নতুবা পুলিচৰ কোনোবা ডাঙৰ বিষয়া মানুহ তাত জড়িত আছে সেইবাবে আচলতে তেওঁলোকক যিটো উপাধিলা এটা কেছ দিয়া হৈছে গতিকে চৰকাৰী উকিলৰ বাবে কেৱল কোনো জামিন পাব নোৱাৰে যিটো কিন্তু হিমন্ত বিশ্ব শৰ্মাই কেৱল তেওঁ দেখুৱাইছে যে তেওঁলোকে প্ৰপাৰলি ইনভেষ্টিগেশ্যন কৰিছে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ মতে পুলিচ চলিলেও কিন্তু অন দ্য পাৰ্ট অফ দ্য ইনভেষ্টিগেশ্যন তেওঁলোকৰ মতে নচলে গতিকে তেওঁলোকে নিজৰ মতে চলে এটা কথা আছে যে ল উইল বি মানে এতিয়া নিজৰ মতে চলিব সদায় আইন নিজৰ মতে চলিব নিজৰ লাইনত যাব গতিকে এই কথাটো হৈছে গতিকে এতিয়া দেখা গৈছে যে আজিৰ তাৰিখত চমী বৰা বা বিশালক লৈ যিমান আলোচনা হৈছে তাত কিন্তু দীপাংকৰ ব্ৰাহ্মণৰ পৰা এইটো আলোচনা হোৱা নাই পৰিৱেশন কৰিলে তাত কিন্তু কোন জড়িত আছে এই বিষয়ে কিন্তু আজিৰ তাৰিখত আপোনালোকেও তেনেকুৱা ধৰণৰ প্ৰতিবেদন দাখিল কৰা নাই বা তেনেকুৱা ধৰণৰ টকশ্ব' কৰা নাই গতিকে ভাবিছোঁ যে আজিৰ তাৰিখত যদি কোনোবা ননদে আজি যদি চমী বৰা ননদে যেতিয়া জামিন পাইছে এইটো এটা গতানুগতিক এটা প্ৰচেছ পদ্ধতি তাৰ বাবে ভাবিছোঁ যে তেওঁলোকে জামিন পাইছে কিন্তু চৰকাৰী অধিবক্তাৰ ওপৰতে ব্যৱস্থা গ্ৰহণ কৰাটোক লৈ প্ৰশ্ন উত্থাপিত হৈছে কিয় সেই কামটো কৰিলে মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে প্ৰাণ বৰা ডাঙৰীয়া আছে ভাস্কৰ বৰা ডাঙৰীয়া প্ৰাণ বৰা ডাঙৰীয়া আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ জিংকি মিলিৰ জামিনক লৈ লোকফৰিয়াদী বিদ্যুৎ বিকাশ গগৈৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হ'ল আৰু চৰকাৰে তৎকালীনভাৱে তেওঁক চৰকাৰী অধিবক্তাৰ দায়িত্বৰ পৰা অব্যাহতি দিলে এজন চৰকাৰী অধিবক্তাক তৎকালীনভাৱে এনে ব্যৱস্থা লোৱা ঘটনা প্ৰায় আমাৰ অসমত আমি দেখিবলৈ পোৱা নাই কিন্তু জিংকি মিলিয়ে জামিন পোৱা আৰু অধিবক্তাজনৰ দুৰ্বল ভূমিকাৰ কথা বুলি ৰাজহুৱাভাৱে সমালোচনা হৈছে আৰু চৰকাৰে তেওঁক দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ লগে লগে বিষয়টো অধিক চৰ্চা হৈছে আপুনি এজন জ্যেষ্ঠ অধিবক্তা হিচাপে কি ক'ব যে এগৰাকী ব্যক্তিৰ জামিনৰ ক্ষেত্ৰত চৰকাৰী অধিবক্তাৰ কি ভূমিকা থাকিব পাৰে যুক্তিৰ দিশৰ পৰা অধিবক্তাগৰাকীৰ হয় মই ক'ব বিচাৰিছোঁ এই বিষয়টোলৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈ আছে এতিয়া প্ৰথম কথাটো হৈছে কি এজন চৰকাৰী অধিবক্তাই যেতিয়া চৰকাৰৰ হৈ যুক্তি দৰ্শায় নহয় এতিয়া যুক্তি দৰ্শাই তেওঁলোকে যুক্তি দেখাব বেইল দিয়ে নিদিয়ে এইটো প্ৰেৰগেটিভ অফ দ্য কোৰ্ট ডিছক্ৰিপশ্যন অফ দ্য কোৰ্ট
কোৰ্টে বেইল দিলে যে এতিয়া কথাটো হৈছে এই জংকি মিলি দিলে তেওঁলোকে ইণ্টাৰিম বেইল দিছে আৰু 21 তাৰিখে ফিক্স কৰিছে মই অৰ্ডাৰটো চাওঁতে কিন্তু দেখিছোঁ অৰ্ডাৰটোত কিন্তু পাব্লিক প্ৰচিকিউটৰ বিদ্যুৎ বিকাশ গগৈয়ে অবজেকশ্যন কৰাৰ কথাটো লিখা আছে ইয়াত লিখিছে এনেকুৱা ধৰণৰ মই যিটো পাইছোঁ learned additional PP on the other hand has made an objection in granting previous bail to the petitioner as paid for the case diary. এই অৰ্ডাৰটো এইটো ৰিফ্লেক্ট কৰিছে এতিয়া ভিতৰত কি হৈছে কোনোবাই কৈছে নাই কৰা কিন্তু পাব্লিক প্ৰচিকিউটৰ এজনে তেওঁ তথ্য সহকাৰে কোৰ্টত দাখিল বস্তুটো উত্থাপিত কৰাটো এটা কৰ্তব্য সেইটো মই নকওঁ যে কৰ্তব্য নহয় বুলি যদিহে তেওঁ সেইখিনি বস্তু উত্থাপন কৰা নাই তেওঁ কৰ্তব্যত গাফিলতি কৰিছে 1 2 আৰু যদি তেওঁ সঁচাচিকে তেওঁ সেই বস্তুটো দেখুৱাই দিছে সেইটোক মই গাফিলতি বুলি নকওঁ আৰু কোৰ্টে তেওঁ খুলি পেলাই বেইল দিব পাৰে তাতো কোনো প্ৰশ্ন নাথাকে এইখিনিতে মই কওঁ বেইল দিলে যে তেওঁ এইটো কোৰ্টৰ ডিষ্ট্ৰিক্ট কোৰ্টে এটা চালি চাব যে এনেকুৱাখিনি আছে নে নাই চৰকাৰী অধিবক্তাই এই বস্তুটো উত্থাপন কৰিছে নাই সেইটোহে বিষয় এতিয়া কিন্তু অৰ্ডাৰটো যিটো দেখিছোঁ তাত অবজেকশ্যন দিয়াৰ এটা লাইন লেখা আছে কিন্তু তেতিয়াহ'লে এই কথাখিনি আপুনি বস্তু উপলব্ধ কৰিছে হেলেন বৰা ডাঙৰীয়াও কৈছে কিন্তু চৰকাৰেতো সেই অৰ্ডাৰটো চাইছিলে যে চৰকাৰী অধিবক্তাগৰাকীয়ে তাত অপ'জ কৰিছিল চৰকাৰে তাৎক্ষণিকভাৱে ভূমিকা লোৱাৰ কাৰণটো কি হ'ব পাৰে বুলি ভাবে তৎকালীনভাৱে ভূমিকা লোৱা বিচাৰিছে এইটো কাৰণে চৰকাৰে ল'ব পাৰে মানে কি মই ভাবোঁ তেওঁক তাৰ পৰা অব্যাহতি দিয়াটোৱে নহয় আচল কথা কিন্তু চৰকাৰে ইচ্ছা কৰিলে কালি আহি পেলাই কৰিব পাৰে এতিয়া মই যি দেখিছোঁ তেওঁলোকে এটা এপ্লিকেশ্যন ফাইল কৰিছে ফৰ কেঞ্চেলেশ্যন অফ বেইল কোৰ্ট হেজ এ ৰাইট টু অলছ' গ্ৰাণ্ট বেইল এইটোতো খুব ডাঙৰ এটা বস্তু নহয় মই কথাটো কৈছোঁ তেওঁৰ এই যিটো মই অধিবক্তা হিচাপে কওঁ এই জিংকি বিলি আৰু বাকী যিবিলাক ট্ৰেডাৰত আছে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন কি আছে ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট আৰু চিটিঙৰ প্লাছ আপোনাৰ দ্য বেলিং অফ আনৰেগুলেটেড ডিপজিটৰ স্কিম এক্ট 2019 মানে 21-23 দ্বাৰা তাত মানে উপস্থাপন আছে এই গোটেই বস্তুবিলাক চাই কোৰ্টে যদি শুনি পেলাই চাই যে এই কেছটো বেইল দিব পাৰে ইণ্টাৰিম বেইল দিছে আকৌ ৰিজেক্টো কৰিব পাৰে কাইলৈ যদি আহি পায় এইখিনি বস্তু দিয়ে যে এইখিনি বস্তু তেওঁৰ এগেইনষ্টত আছে কাইলৈ ৰিজেক্ট কৰিব বেলেগ ক'বলৈ কিন্তু তাত একো ধৰণৰ নাথাকে বুলি মই ভাবোঁ ঠিক আছে গগৈ ডাঙৰীয়াই ক'ব বিচাৰিছিল কি ক'ব তাৰ পাছত আমি এবাৰ ডিব্ৰুগড়লৈকে যাওঁ নহয় এতিয়া আমাৰ সতীৰ্থ প্ৰাণ বৰাই যিটো কথা ক'লে অৰ্ডাৰ চিটত ক্লিয়াৰকৈ লিখা আছে মই অপ'জ কৰিছোঁ আৰু কেছ ডায়েৰী কল কৰিবলৈ কৈছোঁ এই কথাটো কোৰ্টে লিখিছে মই লিখা নাই কোৰ্টে ভুল কথা লিখিব নেকি তো চৰকাৰে কিয় এই কামটো কৰিলে চৰকাৰে কিয় সেইটো কৰিলে মই ক'ব নোৱাৰোঁ সেইটো চৰকাৰৰ কাম চৰকাৰে কৰিছে মই চৰকাৰক দুখো নিদিওঁ বা মই সেইটো সংক্ৰান্তত মোৰ আক্ষেপ একো নাই তেওঁলোকে যিদিনালৈকে মোক ৰাখিছে চাওক মই 2007 মাৰ্চত LPP হিচাপে জইন কৰিছোঁ 2007 মাৰ্চৰ পৰা যোৱা দুদিনৰ আগলৈকে মই চৰকাৰী অধিবক্তা এতিয়া লাষ্টত এনেকুৱা এটা ব্লেম দি মোক বাহিৰ কৰি দিছে এইটো মোৰ অন্তৰত খুব দুখ লাগিছে স্বাভাৱিক যদি মোক কিবা এটা দুখ কৰিছোঁ মোৰ ওপৰত একশ্যন লৈছে তেতিয়া ক'বলগীয়া মোৰ ক'ব লগা একো নাথাকে কিন্তু বিনা দুখত ব্লেম দিছে কি মই চৰকাৰী নথি পত্ৰ লুকুৱাই কোৰ্টক মিছলিড কৰিছোঁ মিডিয়াত সেইবিলাক কথা ওলাইছে যদি অৰ্ডাৰ চিটত লিখা নাই মিডিয়াত সেইটো ওলাইছে মোক কোনে ডকুমেণ্ট দিছিলে ক'ব পাৰিব নেকি কোনোবা এজন মানুহ আছে যিজনে মোক ডকুমেণ্ট দিছিলে বুলি কয় মই সেই মানুহজন বিচাৰোঁ চাওক এটা কথা কৈছে হেমেন বৰা ডাঙৰীয়া এটা বৃহৎ ধনৰ এটা অংক জড়িত হৈ আছে আৰু গোটেই ঘটনাটো যদি আমি আৰম্ভণিৰ পৰা চাওঁ এটা সাংঘাতিক ধৰণৰ হাই প্ৰফাইল কেছ বুলি যাক কৈছোঁ আৰু এটা হাই প্ৰফাইল কেছ কাৰণ বহুত হাই প্ৰফাইল ব্যক্তি জড়িত আছে ক'ৰবাত আপুনি ষড়যন্ত্ৰৰ বলি হ'ল নেকি সন্দেহ কৰে নেকি মই সেইটো সন্দেহ কৰোঁ মোৰ ইয়াৰ মানে মোক চৰকাৰী অধিবক্তাৰ পৰা অব্যাহতি দিয়াৰ মূলতে এটা কিবা ষড়যন্ত্ৰ আছে এইটো কোনে কৰিছে কি কৰিছে মই মোৰ মনত ৰাইজে জিংকি মিলি বা তেনেকুৱা ধৰণৰ ব্যক্তিসকলক ভিতৰত থকাটো বিচাৰিছে চৰকাৰে বাহিৰত থকা জিংকি মিলি বা চুমিৰ লগত মোৰ কোনো কানেকশ্যন নাই মই সেইটো নকওঁ যিখিনি মানুহে কনস্পিৰেচি কৰিছে তেওঁলোকে মোৰ ক্ষেত্ৰত কনস্পিৰেচি কৰিছে মই সেইটো কথাহে কৈছোঁ কেছৰ মেৰিটৰ কথা মই নকওঁ ইয়াত কাৰণ কেছৰ মই ডায়েৰীয়ে দেখা নাই মই মেৰিটৰ কথা কেনেকৈ ক'ম ডায়েৰীখন মই কল কৰিব কৈছিলোঁ কোৰ্টে কল কৰিছে নেক্সট ডেটত আহিব ডায়েৰীখন নহয় কিন্তু আপোনাৰ লগত যে ষড়যন্ত্ৰটোৰ কথা কৈছে সেয়া ব্যক্তিগত ষড়যন্ত্ৰ নে এই ঘটনাটোৰ লগত জড়িত চক্ৰ সেইটো মই ঘটনাটোৰ লগত বুলি নাভাবোঁ ঘটনাটোৰ লগত বুলি নাভাবোঁ কিন্তু এই ঘটনাটো মই যে 2007ৰ পৰা এতিয়ালৈকে APP হৈ আছোঁ এই কথাটো বহুতে সহ্য কৰিব নোৱাৰে আমাৰ কোৰ্টৰ মানুহ মই খোলাকৈ গৈছোঁ কিন্তু মই এতিয়া নাম প্ৰকাশ নকৰোঁ আচ্ছা ঠিক আছে আমাৰ লগত প্ৰতাপ বৰ্মন উপস্থিত আছে ডিব্ৰুগড়ৰ পৰা গতিকে যিহেতু বিষয়টো ইতিমধ্যে প্ৰাণ বৰা ডাঙৰীয়াই কৈছিলে আমি হয় দীপাংকৰ বৰ্মন সম্পৰ্কে আলোচনা আৰু আজিৰ আলোচনাৰ মূলত এই যদিও বিশাল ফুকন সামগ্ৰিকভাৱে দীপাংকৰ বৰ্মন আৰু আজি আন এটা কথা পোহৰলৈ আহিছে সেয়া হৈছে কাকতিৰ ওপৰত ৰঞ্জিত কাকতি জামিন নাকচ কৰিছে শ কোটি টকাৰ আন এক কেলেংকাৰী হয় প্ৰতাপ শেহতীয়াকৈ খবৰ আহিছে যে ৰঞ্জিত কাকতিৰ জামিন নামঞ্জুৰ কৰিছে আজি দিনৰ ভাগত জামিন পাব বুলি খবৰ ওলাইছিলে একাংশ মহলত জামিন হৈছে বুলি কৈছে কিন্তু তেওঁ জামিন নাকচ কৰিছে ৰঞ্জিত কাকতিৰ এই ঘটনাক লৈ আৰু শেহতীয়াভাৱে ৰঞ্জিত কাকতিৰ প্ৰসংগক লৈ উজনি অসমত বিশেষকৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আজি তেওঁৰ জামিন নাকচ হৈছে আৰু তেওঁৰ জামিন নাকচ হোৱা আৰু তেওঁক লৈ হোৱা তদন্তৰ শেহতীয়া অগ্ৰগতি কি
প্ৰতাপ হয় মই যিহেতু বৰ্তমান ডিব্ৰুগড় সদৰত উপস্থিত আছোঁ মোৰ সৈতে আছে সদৌ অসম ছাত্ৰ সন্থা মোৰ সৈতে উপস্থিত আছে টাই অসম ছাত্ৰ সন্থা মোৰ সৈতে উপস্থিত আছে সোণোৱাল কছাৰী ছাত্ৰ সন্থা আৰু মোৰ সৈতে উপস্থিত আছে উজনি অসমৰ বিশেষকৈ ট্ৰেডিঙৰ যি প্ৰবঞ্চনাৰ জাল পেলাই যিসকল লোকক বঞ্চনা কৰিছিল যিসকল লোকক আবদ্ধ কৰিছিল সেই ভুক্তভোগীসকল বৰ্তমান মোৰ ওপৰত উপস্থিত আছে এই লোকসকল হ'ল যোৰহাটৰ এই লোকসকল তিনিচুকীয়াৰ এই লোকসকল হ'ল ধেমাজি চিলাপথাৰ এই লোকসকল ডিব্ৰুগড় গতিকে মই পোনে পোনে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আৰু অসমৰ দৰ্শকসকলক জনাম আৰু অসম চৰকাৰক আমি দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিম পোনপ্ৰথমে আমি পোনে যাব বিচাৰিছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববী আছে সদৌ অসম ছাত্ৰ সন্থাৰ আমি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু প্ৰবঞ্চনাৰ জাল যিখন পেলাইছিলে সমগ্ৰ উজনি অসমত ৰঞ্জিত কাকতিয়ে কি ক'ব সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ অসম বৰ্তমান চৰ্চিত বিষয় ট্ৰেডিঙৰ জৰিয়তে অসমৰ সাধাৰণ ৰাইজক লুণ্ঠন কৰি যিসকল বিষয়া ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে এই ক্ষেত্ৰত আমি পোনপ্ৰথমতে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিম যিখিনি কাম অসম চৰকাৰে পোনপটীয়াকৈ কৰিব লাগিছিলে সেই কামখিনি কিন্তু সম্পূৰ্ণ সংবাদ মাধ্যমে খুচুৰাৰ কাৰণেহে কিন্তু আজি এই গোটেইসমূহ তথ্যখিনি ওলাই পৰিছে গতিকে অসমৰ প্ৰতিটো চেনেলৰ প্ৰতিটো সংবাদ গোষ্ঠীক আমি কিন্তু ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা কেলেংকাৰী তদন্ত আওতালৈ অনাৰ কাৰণে আৰু এই ক্ষেত্ৰত গৈ অসম চৰকাৰে বৰ্তমান যি তদন্ত কৰি প্ৰত্যেকজন ভুক্তভোগীক উলিয়াইছে দোষীক শাস্তি দি বৰ্তমান জেল হাজতলৈ প্ৰেৰণ কৰিছে এটা কথা আমি ক'ব বিচাৰোঁ যিসকল লোকে বৰ্তমান এই ট্ৰেডিং এফেক্টছত বা যেনেকুৱা ধৰণৰ ট্ৰেডিঙত যিসকলে পইচা ব্যয় কৰিছিলে কিন্তু বহুত একাংশ ব্যক্তি কিন্তু বৰ্তমান পৰ্যন্ত তেখেতলোকে কৈ দিয়া নাই যে মই পইচা ব্যয় কৰিছিলোঁ বুলি তেখেতলোকে কেমেৰাৰ সন্মুখলৈ বা আৰক্ষী আদালতলৈ অহা মানে কি আহিবলৈ দেখা পোৱা নাই গতিকে আমি এটা কথা ক'ব বিচাৰোঁ আপোনালোকেও যিসকল ব্যক্তিয়ে এই ট্ৰেডিঙৰ সমূহ কাণ্ডত আপোনালোকে পইচা ইনভেষ্ট কৰিছিলে আপোনালোকে অসম চৰকাৰ তথা আৰক্ষী প্ৰশাসনক সহযোগ কৰক তেতিয়াহে কিন্তু আপোনালোকৰ এইসমূহ পইচা ঘূৰাই পোৱাৰ কিবা এটা সম্ভাৱনা থাকিব পাৰে আৰু যদি আপোনালোকে নকয় যে মই পইচা ইনভেষ্ট কৰা নাই যদি আমি যদি আপোনালোকে যদি কমপ্লেইন নিদিয়ে যদি বা এজাহাৰ নিদিয়ে তেতিয়াহ'লে কিন্তু সেই সাধাৰণ ৰাইজৰ টকা সাধাৰণ মানুহৰ টকা কিন্তু এনেকৈ অথলে পৰি থাকিব গতিকে এই ক্ষেত্ৰত আমি অসম চৰকাৰ উপস্থিত আছে তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰোঁ ৰঞ্জিত কাকতি আমি তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম টাই অসম ছাত্ৰ সন্থাই কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব বিষয়টো আমি যোৱা বিগত এমাহ ধৰি আমি চাই আছোঁ যিহেতু চাওক আমি অসম চৰকাৰক পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যিসকল আমাৰ ট্ৰেডিঙৰ লগত জড়িত আছে মুধা ভোকা দুই এজনক ধৰিছে মুধা ভোটা কিন্তু আমি দেখিছোঁ যে গোটেই বস্তুটো স্থবিৰ হৈ গৈছে নেকি এতিয়া যিসকলক ধৰিছে এতিয়া ডিব্ৰুগড়তে আমি ডিব্ৰুগড় যিহেতু প্ৰতিনিধিত্ব কৰিছোঁ ডিব্ৰুগড়ত এগৰাকীক ধৰিলে ৰঞ্জিত কাকতি তাৰ পিছৰ তদন্তটো কি হৈছে আৰু সাধাৰণ ভুক্তভোগীসকলে সঁচাকৈ যিসকলে ধন তাত বিনিয়োগ কৰিছিলে ধনবিলাক ঘূৰাই পাইছে নাই বা লাভালাভ হৈছে নাই বা লাভালাভৰ কথা নাযাওঁ মূলটো পাইছে নাই তেখেতসকলে তো এই বস্তুটো সুন্দৰকৈ তেখেতসকলে বিশ্লেষণ কৰিব লাগিব চৰকাৰে এই বস্তুটো ভালকৈ তথ্য সহকাৰে তেখেতে যেতিয়া তদন্ত কৰিব তেতিয়াহে আচল তথ্যটো পোহৰলৈ আহিব এতিয়াও কিন্তু আমি ভাবিছোঁ যে কিবা অজ্ঞাত চক্ৰ কোনোবা বাধা দিছে নেকি গোটেই প্ৰক্ৰিয়াটোত আমি দেখিছোঁ যে আমাৰ বিশাল কাণ্ডৰ পৰা জড়িত হৈ আছে পোনপ্ৰথমে ধুনীয়াকৈ মিডিয়াই গোটেই বস্তুটো আমাৰ আগলৈ লৈ আনিলে কিন্তু লৈ অনাৰ পিছত অসম চৰকাৰেও তাত সহায় সহযোগিতা কৰিছে কিন্তু শেহতীয়াকৈ কিন্তু অলপ স্থবিৰ হৈছে যেন আমি অনুভৱ কৰিছোঁ আমাৰ এটাই উদ্দেশ্য যে যিসকল ভুক্তভোগী আছে তেখেতসকলে ইয়াৰ ন্যায় পাব লাগিব পইচাবিলাক ঘূৰাই পাব লাগিব আৰু নেক্সট যিসকল প্ৰকৃততে এই যিবিলাক ট্ৰেডিং কোম্পানীক যে ইয়াত হাত বাউল দি ইয়াত যে আমাৰ সুবিধা কৰি দিছিলে তেখেতসকলে ইয়াত আহিবলৈ যে দলিচা ৰঙা দলিচা পাৰি দিছিলে সেই মুধা ফুটা যিকেইজন মুখ্য ব্যক্তি আছিলে তেখেতসকলক সকলোকে ইয়াত আওতালৈ আনিব লাগিব মাত্ৰ এজন বা দুজনক ধৰিলে নহ'ব আৰু আমাৰ যিসকল সঁচাকৈ খাটি খোৱা আছিলে যিসকলে প্ৰলোভনেৰে তেখেতসকলক ধন বিনিয়োগ কৰিবলৈ তেখেতসকলক উদ্গনি জনাইছিলে সেই সাধাৰণ সহজ সৰল মানুহবিলাকে যাতে ন্যায় পায় আমি সেইটো চৰকাৰক অনুৰোধ জনাইছোঁ সোণোৱাল কছাৰী ছাত্ৰ সন্থা কি ক'ব আপোনালোকে কি দাবী জনাব যে প্ৰথম কথা হ'ল যে এই ট্ৰেডিং যিটো মানে ব্যৱস্থা এই ট্ৰেডিঙৰ ব্যৱস্থাটো অকল এফেক্টছ মানে এইটো নহয় বহুত ট্ৰেডিং আছে যিটো মানে এটা লুণ্ঠন মানে অসমৰ জনসাধাৰণক অসমৰ যিটো খাটি খোৱা মানুহক মানে লুণ্ঠন চলাই আহিছে আজি ট্ৰেডিং এফেক্টছটো যিধৰণে ধৰা পৰিলে যে মূল দোষীক মানে কয়াত্ব কৰিছে হয় কিন্তু আমি জানো যে আৰু বহুত বিয়াগুণ তেনেধৰণৰ মানে ইয়াৰ লগত জড়িত থকা কালপিত আমি মানে আছে তেতিয়ালৈকে মানে ধৰা পোৱা নাই গতিকে যিসকল এনেকুৱা কালপিত আছে তেওঁলোকক অতি শীঘ্ৰে প্ৰশাসনে পুলিচ প্ৰশাসনে আৰক্ষীয়ে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু কঠোৰ শাস্তি প্ৰদান কৰিব লাগে আৰু এটা কথা যে যিসকল নিদোষী যিসকলে ধৰি লওক 2 টকা মুনাফা 2 টকা লাভৰ বিনিময়ত মানে খাটি খোৱা অসমীয়া মানুহে খাটি খোৱা খেতিয়কে মানে তাত ইনভেষ্ট কৰিছিলে মানে তাত মানে পইচা জমা থৈছিলে যে 100 টকা দিলে ইমান % পাব 1000 টকা দিলে ইমান পাব লাখ টকা দিলে ইমান পাব গতিকে সহজতে ধনী হোৱা প্ৰক্ৰিয়াটো যেতিয়া চৰিত্ৰটো দেখা দিলে যে যিকোনো মানুহক যিমান টেঙৰ মানুহ নহওক যিমান শিক্ষিত নহওক মানে মানুহে মানুহক ঠগিব এক ছেকেণ্ড নালাগে ঠগিবৰ কাৰণে ময়ো কাৰোবাক ঠগিব পাৰোঁ বেলেগেও মোক ঠগিব পাৰে গতিকে সাধাৰণ সহজতে ধনী হোৱা এটা প্ৰক্ৰিয়া হ'লে এইটো ট্ৰেডিং এফেক্টছ বা তেনেকুৱা ধৰণৰ আৰু বহু কোম্পানী আছে যিবিলাক আজি তাৰিখত পোহৰলৈ অনা নাই তেনেকুৱা মোৰ লগত বহুত তথ্য আছে মই সময়ত দিম গতিকে মানে বহুতে মৰাণ ছাত্ৰ নেতাজনে কৈছে যে তেনেকুৱা বহুত কোম্পানী আছে এতিয়া উজনি অসমত এনেদৰে ধন সংগ্ৰহ কৰা ট্ৰেডিং কোম্পানীয়ে কাম কৰি আছে নেকি প্ৰতাপ মৰাণ মই এগৰাকী ভুক্তভোগী আছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ হয় তো ট্ৰেডিং এফেক্টছৰ গোটেই বস্তুটো 2023 চনৰ ফেব্ৰুৱাৰী মাহত ইয়াতে আহিছে অসমত আৰু অসমত লৈ অহা মই বাৰে বাৰে উল্লেখ কৰি আহিছোঁ যে অসমত যিজনে লৈ আহিছে সেইজনে হৈছে আপোনাৰ ৰঞ্জিত কাকতি লগতে কৃষ্ণপ্ৰসাদ ভূমিজ এই দুজন হৈছে কোম্পানীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা কোম্পানীৰ সম্পূৰ্ণ কথা বতৰা বা কোম্পানীৰ যিখিনি কৰণীয় কাম এইখিনিৰ বিষয়ে সম্পূৰ্ণ কিন্তু ৰঞ্জিত কাকতি আৰু কৃষ্ণপ্ৰসাদ ভূমিজে গম পায়
তেওঁলোকৰ লগত আৰু যিটো ৰঞ্জিত কাকুৰীয়ে আৰু কৃষ্ণপ্ৰসাদ ভূমিজৰ লগত লগ লাগি অসমৰ প্ৰায় আপোনাৰ ব্যৱসায়টো যিটো বহলোৱাৰ যিটো প্ৰচেষ্টা আছিলে তাৰ হাতত হাত ধৰি যোৱা প্ৰায় 7জন মানুহ আছে আমাৰ ইয়াতে তেখেত হয়তো কিছুমান আছে যোৰহাটৰ পৰা কিছুমান তিতাবৰৰ পৰা এনেকৈ কিছুমান ফাউণ্ডাৰ নামৰ তালিকাখন আছে নেকি জৰুৰ আছে মই নামৰ তালিকাখন আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰোঁ প্ৰথম অৱস্থাত মই ক'ব বিচাৰোঁ প্ৰথমতে তেখেতৰ যিখিনি নাম আমি পাইছিলোঁ নামৰ মতে প্ৰথমতে চিংকু বসুমতাৰী তেখেত এজন ৰেলৱে ডিপাৰ্টমেণ্টত কৰে লগতে প্ৰফুল্ল বৰা তেখেত স্বাস্থ্য বিভাগত কৰ্মৰত বুলি জানো বিশ্বজিৎ কোঁৱৰ তেখেতে শিৱসাগৰৰ হয় প্ৰফুল্ল বৰা হৈ গ'ল ইভা গগৈ আছে এনেকৈ আৰু বিনীতা বৰা প্ৰদীপ কলিতা এনেকৈ বহুকেইজন মানুহ লগ লাগি এই গোটেই যিটো স্কিমটো এওঁলোকৰ থ্ৰুৱেদি সাধাৰণ জনগণৰ মাজলৈ লৈ গৈছিলে লগতে যিখিনি নিবনুৱা যুৱক আছিলে বা যিখিনি নিবনুৱা যুৱক যুৱতী তেওঁলোকৰ মাজলৈ এইটো এটা ইনকামৰ পথ হিচাপে পৰিচালিত কৰাৰ বাবে আপোনালোকক প্ৰলোভন দিছিল হয় এনেকুৱা প্ৰলোভন দিছে আৰু প্ৰলোভনটো এনেকুৱা দিছে তেওঁলোকে নয়দাত যিটো অফিচ আছিলে বুলি কৈছে নয়দাত গৈ পিনি তেওঁলোকে অফিচত গৈ পিনি আমাৰ ওচৰত প্ৰুফ আছে তেওঁলোকে দেখুৱাইছে যে এইটো আমাৰ নয়দাৰ অফিচ এখেত আমাৰ CMD GMD এনেকৈ কৈছে দিল্লী নয়দাৰ যিটো অফিচ তাৰ MD নৰেশ দাহিয়াৰ কথা উল্লেখ কৰিছে লগতে জিতেন্দ্ৰ সিং দাহিয়াৰ কথা উল্লেখ কৰিছে কিন্তু অতি দুখনীয় বিষয় যে এতিয়ালৈকে অসম আৰক্ষীয়ে নৰেশ দাহিয়া আৰু জিতেন্দ্ৰ সিং দাহিয়াৰ ওপৰত কোনো ধৰণৰ একশ্যন লোৱা কিন্তু আমি দেখা নাই এতিয়া অকলটো কাকুতিকে জেলত ভৰাই থলে নহ'ব যিহেতু তেওঁলোকৰ লগত হাতে হাত ধৰি আগুৱাই যোৱা 7জন ফাউণ্ডাৰ মেম্বাৰ আছিলে এই 7জন ফাউণ্ডাৰ মেম্বাৰক তদন্তৰ আওতালৈ আনিবলৈ আমি বিনিয়োগকাৰীয়ে একদম অসম চৰকাৰ তথা অসমৰ পুলিচ প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ তেওঁলোকে অতি সোনকালে এওঁলোকক তদন্ত আওতালৈ আনিব লাগে লগতে দিল্লীত যি বহি আছে নৰেশ দাহিয়া আৰু জিতেন্দ্ৰ সিং দাহিয়া এওঁলোককো অসমলৈ চুচৰাই আনি এই গোটেই বিষয়বস্তুটো প্ৰকৃততে কেনেকৈ কি হ'ল ছফ্টৱেৰটো আচলতে ডিব্ৰুগড়ৰ পৰা ৰান কৰাইছিলে নে আপোনাৰ ইণ্টাৰনেশ্যনেল হেৰিৰ পৰা ৰান কৰাইছিলে এই গোটেই বিষয়বস্তুটো অতি সোনকালে দাঙি ধৰিবৰ কাৰণে মই অসম চৰকাৰক বিনম্ৰভাৱে অনুৰোধ কিমান টকা লগাইছে মোৰ মোটামুটি আপোনাৰ 15 লাখ মান হ'ব গোটেই যিহেতু এজন দুজনক মই দিছিলোঁ বস্তু নিদিয়া বুলি নকওঁ আৰু এজন ভুক্তভোগী আছে তেওঁ ধেমাজিৰ পৰা আহিছে কি ক'ব আপুনি কিমান টকা লৈছিলে মই তেনেকৈ টকা লগোৱা বুলি নহয় আমাৰতো এইবিলাকত লগাবলৈ টকা পইচা ক'ত হয় হ'লেও কিবা এটা নামত ময়ো অলপ ইয়াতে লগাই থলোঁ কথাটো হ'ল কি অসম চৰকাৰৰ ব্যগম বিভাগ থকাৰ পাছত আমি এটা কথা প্ৰতিয়ন যাব লগা হ'ল যে অসমৰ বান সাহায্য নামত মুখ্যমন্ত্ৰী পুঁজিলৈ কিন্তু 5 লাখ টকাও দিয়া আমি কিছুমান তথ্য পাইছোঁ সেয়েহে আমি নিৰ্ভৰ মনেৰে এই কাম কাজবিলাক কৰিবৰ কাৰণে অলপ আগুৱাই যোৱা হ'ল কিন্তু মই অসমৰ জনগণক আহ্বান কৰিব বিচাৰিছোঁ যে সঁচাকৈয়ে আমি ইমান প্ৰবঞ্চনাৰ কবলত পৰি আছোঁ বাৰে বাৰে যেনেকৈ YBY হওক বা বিভিন্ন ধৰণৰ ট্ৰেডিঙৰ নামত অসমত যে আমাৰ উত্তৰ পূৰ্বাঞ্চলত সহজ সৰল ব্যক্তিবিলাকক প্ৰতিটো ক্ষেত্ৰতে ঠগ প্ৰবঞ্চনাৰে আমাক জাল পাতি বিভিন্ন ধৰণৰ ক'ত কৌশলে দুৰ্নীতি কৰাৰ যি প্ৰয়াস কৰিছে তাত কিন্তু কোনোবা নহয় হুৱে বাৱে হয়তো চৰকাৰৰ বিভাগীয় কোনোবা থাকিব পাৰে কোন এফেক্সত টকা লগাইছে মই লগাইছিলোঁ ট্ৰেডিং এফেক্সত ঠিক তেনেদৰে এই ট্ৰেডিঙৰ নামত ব্যয় কৰা কিছুমান ব্যক্তি আমি হোৱাৰো প্ৰমাণ আছে আমাৰ লগত সেই তথ্যও লাগিলে সময়ত প্ৰকাশ কৰি ট্ৰেডিঙত টকা লগাই কিনে মৃত্যু হৈছিলে নেকি মৃত্যু হৈছিলে মানুহ মৃত্যু হৈছিলে এজন ধেমাজি এজন CSP মানে কৰ্মৰত এজন ব্যক্তি তেখেতে মানুহৰ পৰা টকা ট্ৰানজেকশ্যন কৰাৰ নামত যি টকা সংগ্ৰহ কৰিছিলে সেই টকা 3 লাখ টকা ইনভেষ্ট কৰিছিলে আৰু সেই ব্যক্তিজন যেতিয়া সেই মানে ট্ৰেডিংটো বন্ধ হৈ গ'ল সেই বন্ধ হৈ যোৱাৰ পৰৱৰ্তী ট্ৰেডিঙত পইচা লগাইছিলে তেওঁ YBY নামৰ এটা এপছত লগাইছিলে আৰু লগোৱাৰ কিছুদিনৰ পাছত যেতিয়া সেই YB নামৰ এপটো বন্ধ হৈ গ'ল তাৰ পৰৱৰ্তী পৰ্যায়ত ব্যক্তিজনে মৃত্যু মুখত পৰিলে এই পইচা দিয়া হৈছে এই তথ্যসমূহ যথেষ্ট ভয়ংকৰ এগৰাকী ব্যক্তিয়ে CSP চেণ্টাৰত কাম কৰে ৰাইজে তাত টকা থয় টকা বিনিময় কৰাৰ বাবে সেই টকা লৈ বিনিয়োগ কৰিছে শ্বেয়াৰ মাৰ্কেটত যেতিয়া সকলো ডুবি গ'ল ব্যক্তিগৰাকীয়ে মৃত্যুমুখত পৰিছে সম্ভৱতঃ আত্মহনন কৰিছে তেখেতৰ ভাষ্যৰ পৰা সেয়া ইংগিত পোৱা গৈছে দ্বিতীয় প্ৰসংগ এটা গুৰুত্বৰ কথা উল্লেখ কৰিছে ট্ৰেডিং এফেক্সৰ ৰঞ্জিত কাকতি নামৰ মানুহ এগৰাকী গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষী আজি আদালতত হাজিৰ কৰা হৈছিল জামিন নামঞ্জুৰ কৰা হৈছে কিন্তু ফাউণ্ডাৰ কেৱল ৰঞ্জিত কাকতি আছিল নেকি তাৰ পৰা লৈ অহা হৈছিল লগত 7জন আৰু কোনোবা MD আছে CMD আছে নৰেশ দাহিয়া জিতেন্দ্ৰ সিং দাহিয়া তেওঁলোক কিন্তু দিল্লীত কাৰ্যালয় খুলি কিয় বহি আছে অসম আৰক্ষীত তদন্ত দিব আহিবনে নাহে আমি আমাৰ অন্য অতিথিসকলৰ ওচৰলৈকে যাম হেমেন বৰা আছে আমাৰ লগত প্ৰাণ বৰা ডাঙৰীয়া আছে এটা বাণিজ্যিক বিৰতিৰ সময় পুনৰ উভতি আহিম পৰৱৰ্তী অংশলৈ গতিকে জামিন সংক্ৰান্তত বা যিসকল অপৰাধী আছে তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব সেই সম্পৰ্কে আমি কথা পাতি গৈছোঁ কাৰণ টকা বহু টকাৰ ওপৰত এই গোচৰ চলি আছে আৰু তাক লৈ চিন্তা চৰ্চা অব্যাহত আছে মই হেমেন বৰা ডাঙৰীয়াৰ ওচৰলৈকে গৈছোঁ তাৰপাছত আমি প্ৰাণ বৰা ডাঙৰীয়াৰ ওচৰলৈকে যাম গতিকে দুটা প্ৰসংগত আমি কথা পাতি আছোঁ এক যিটো ঘটনা সংঘটিত হৈছে চুমি বিশাল হাই প্ৰফাইল কেছ কাৰণ তাত বহু চেলিব্ৰিটিও জড়িত হৈ আছে বুলি চৰ্চা চলি আছে আৰু সেইবাবে যেতিয়া এটা জামিনৰ প্ৰসংগ আহিল বয়েকৰ জামিনৰ প্ৰসংগ আহিল আৰু সেই মুহূৰ্ততে চৰকাৰে তাৎক্ষণিকভাৱে চৰকাৰী অধিবক্তাগৰাকীৰ ওপৰতে ব্যৱস্থা গ্ৰহণ কৰি দিলে দ্বিতীয় প্ৰসংগ কেৱল বিশাল ফুকনি নহয় আৰু বহু ধন জড়িত হৈ আছে দীপাংকৰ বৰ্মনৰ কথা আপুনি নিজেই কৈছে আমি মাত্ৰ ৰঞ্জিত কাকতিৰ কথা কৈছোঁ যিয়ে শ কোটি টকা উজনি অসমত লুণ্ঠন চলাইছে ট্ৰেডিং এপৰ জৰিয়তে বা ভুৱা ট্ৰেডিঙৰ জৰিয়তে ট্ৰেডিং বৈধ কিন্তু বৈধভাৱে কৰিব লাগিব অবৈধভাৱে প্ৰবঞ্চনা যিধৰণে কৰা হৈছে যিটো এটা
পঞ্জি স্কেম যি ধৰণৰ আছিল সেই আৰিতে চলি গৈছে এগৰাকী যুৱকে ইতিমধ্যে কৈছে যে 15 লাখ টকা বিনিয়োগ কৰিছিল এনেকুৱা ঘটনাও ঘটিছে যে কোনোবাই CSP কাউণ্টাৰত থকা বেলেগৰ টকা আগত ট্ৰেডিঙত লগাই দিছে যেতিয়া সকলো খালী হৈ গ'ল সেই সময়ত তেওঁ হয়তো আত্মহননৰ পথ ল'বলগীয়া হৈছে কিন্তু এই কোনোবা এজন ৰঞ্জিত কাকতিক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তাৰ কোনোবা এমডি কিন্তু দিল্লীত বহি আছে সেই পৰ্যন্তলৈকে অনুসন্ধান উজনি অসমতে আৰু তেওঁৰ সহযোগী 7জন আছিলে এতিয়ালৈকে তেওঁলোকৰ ওপৰত একো ব্যৱস্থা গ্ৰহণ কৰা নাই তাৰমানে উজনি অসমত ট্ৰেডিঙৰ নামত ব্যাপক জাল এখন পেলাইছিলে আৰু এইদৰে চলি আছিলে আজিৰ পৰা কেইদিনমানৰ পূৰ্বলৈকে হেমেন বৰা বা পুনৰবাৰ কম আইনৰ ছাত্ৰ হিচাপে কম জাজমেণ্টেল আপোনালোকো নহ'ব ময়ো নহওঁ যে প্ৰথম কথা কোনে কেনেকৈ ইনভেষ্ট কৰিছিলে এইটো মোৰ হাতত তথ্য নাই আপোনালোক হাতত যদি তথ্য আছে বেলেগ এটা কথা আৰু দ্বিতীয় কথা সেবিৰ যিটো গাইডলাইন সেবি গাইডলাইনটো মই ইমান ভালকৈ পঢ়া নাই কিন্তু কোনটো গাইডলাইন তেওঁলোকে অমান্য কৰিছে এই কথাটো লিখিব লাগিব আৰু তাৰোপৰি তেওঁলোকৰ বিৰুদ্ধে কিন্তু যেতিয়া কিন্তু বিশালক গ্ৰেপ্তাৰ কৰিছিলে চুমিক গ্ৰেপ্তাৰ কৰিছিলে বা আমলানক গ্ৰেপ্তাৰ কৰিছিলে তাত কিন্তু তেওঁলোকক মানে কোনটো তাৰ কোনটো নিৰ্দিষ্ট অভিযোগৰ বিৰুদ্ধে ক'ত কেনেকুৱা ধৰণৰ মিছইউজ হৈছে মিছইউজেছ অফ মানি এইটো হৈছে ইনভেষ্টমেণ্ট তাতে কিবা টেক্সেছ লেভি কিবা তেনেকুৱা গাফিলতি হৈছিলে এই কথা কিন্তু আমি বিশেষকৈ আপোনালোকৰ সংবাদ মাধ্যমত জানিব পৰা নাই আৰু তাৰপিছতে এটা কথা ঠিক এই কথাটো মই কৈছোঁ যে অন দ্য পাৰ্ট অফ দ্য ইনভেষ্টিগেশ্যন যেতিয়া জামিনৰ কথা আহে তেতিয়া কেছ দিয়ে তেওঁলোকে এভিডেঞ্চ দিব লাগিব ডকুমেণ্টেৰী এভিডেঞ্চ আদাৰ এভিডেঞ্চ যদি তেওঁলোকে দিব পাৰে তেওঁলোকে জামিন নহ'ব এগেইনষ্ট দ্য একিউজ কিন্তু আজি দেখা গৈছে তেওঁ 1000 কোটি টকা কেলেংকাৰীত নিমজ্জিত বুলি কৈছে তেওঁলোকে ইনভেষ্ট কৰিছে বুলি কৈছে যে আৰু এটা কথা আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি জানিছোঁ যে তেওঁলোকে বোলে বেলেগৰ নামত ইনভেষ্ট কৰিছে ট্ৰেডিংটো কিন্তু ইলিগেল নহয় মই চুমিৰ পৰা চিনি নাপাওঁ মই তাৰ্কিকক চিনি নাপাওঁ তেওঁলোকৰ পাৰ্চন লগ পোৱা নাই কিন্তু মই কৈছোঁ তেওঁলোকে কিন্তু ডাইৰেক্টলি বা ইনডাইৰেক্টলি কোনটো তেওঁলোকে ইনফ্ৰিজমেণ্ট কৰিছে কোনটো ল তেওঁলোকে ভায়োলেট কৰিছে এই কথাটো কিন্তু আজিলৈকে কিন্তু পুলিচে বিশেষকৈ ৰাইজৰ আগত ক'ব পৰা নাই গতিকে দেখা গৈছে যেতিয়ালৈকে আনটিল এণ্ড আনলেছ নিৰ্দিষ্ট অভিযোগ নাহিব যে কোনোবাই তেওঁলোকক ফ'ৰপেঞ্চি কৰিছে এটা কথা আহিব পাৰে তেওঁলোকে যদি ইমান ইনকাম কৰিছে তেওঁলোকে যদি চেল টেক্স তেওঁলোকে দিয়া নাই ইনকাম টেক্স দিয়া নাই তেতিয়ালৈকে ইডি ওচৰত তেওঁলোকে দায়বদ্ধ হ'ব বা অন্যান্য তেওঁলোকে তেনেকুৱা চাৰ্চ টাইপ অফ ডিপাৰ্টমেণ্ট দায়বদ্ধ হ'ব কিন্তু আজি তাৰিখত দেখা গৈছে যে মই বেয়া নাপাব আপোনাকো কৈছোঁ যে সংবাদ মাধ্যমে এনেকুৱা এটা কৰিছে যে চুমি বৰাৰ এগেইনষ্টত নিৰ্দিষ্ট অভিযোগ কি তাৰ্কিকৰ বিৰুদ্ধে নিৰ্দিষ্ট অভিযোগ কি তাৰপিছতে বিশালৰ বিৰুদ্ধে অভিযোগ কি তাৰোপৰি মই আকৌ ক'ম যে এই স্বপ্ননী দাসৰ বিৰুদ্ধে অভিযোগ কি কোনেও কিন্তু কোৱা নাই যে কোনে কি অভিযোগ কৰিছে কেনেকুৱা ধৰণৰ মেনিপুলেট হৈছে কেনেকুৱা ধৰণৰ ইনফ্লুৱেঞ্চ হৈছে গতিকে এইটো এটা কোৰ্টৰ এটা প্ৰচিডিউৰ আনটিল এণ্ড আনলেছ যেতিয়ালৈকে এভিডেঞ্চ প্ৰডিউচ নকৰিব যেতিয়ালৈকে নিৰ্দিষ্ট অভিযোগ নাহিব যেতিয়ালৈকে কনচাৰ্নিং অথৰিটিয়ে তেওঁলোকৰ ওপৰত অভিযোগ নকৰিব এইটো কিন্তু একেবাৰে এটা মানে দুখৰ বিভিন্ন ক্ষেত্ৰত গোটেইকেইটা কেছক লৈ কেছ টু কেছ বেলেগ বেলেগ ধৰণৰ অভিযোগ আছে যেনেকৈ দীপাংকৰ বৰ্মনৰ ক্ষেত্ৰত বহুতে নিজে অভিযোগ কৰিছিল ডিমেট একাউণ্ট খোলা নাছিলে তেওঁলোকে অন্য ডিমেট একাউণ্ট নিজৰ ডিমেট একাউণ্টে অন্য ধন লৈ তেনেকৈ বিনিয়োগ কৰাইছিলে সেই অভিযোগসমূহ আছিল চুমি বিশালৰ ক্ষেত্ৰত অন্য ধৰণৰ অভিযোগ সকলোৰে ক্ষেত্ৰত বেলেগ বেলেগ অভিযোগ চৰকাৰী অধিবক্তাই জানিব নেকি তাৰপাছত প্ৰাণবৰা ডাঙৰীয়াই ক'ব যে অভিযোগ আপুনিতো চৰকাৰী অধিবক্তা হিচাপে যুক্তি দৰ্শাই কি যুক্তি আছিলে মই অকণমান কৈছোঁ যে এই ক্ষেত্ৰত আচলতে চৰকাৰী অধিবক্তা বুলি কথা নহয় ইয়াতে যদিহে পুলিচে টাইট কেছদাৰী হয় যদি দিব পাৰে যদি প্ৰমাণ দিব পাৰে প্ৰামা ফিচি থাকে তেতিয়াহ'লে জামিন কেতিয়াও নাপায় কিন্তু অন দ্য পাৰ্ট অফ দ্য প্ৰজিকিউশ্যন আজি টোটেলি ফেইল সেইকাৰণে মই ভাবিছোঁ চুমি বৰাৰ ননদৰে জামিন পাইছে আৰু সেইকাৰণে আইনৰ মতে গতিকে ইয়াতে কোনো মই কৈছোঁ যে কোনো কাৰোবাৰ সন্থা মতে কোনো সাংবাদিক মতে কিন্তু আকোট নচলে মই কৈছোঁ আৰু চৰকাৰো এই কথাটো আমি জানিব পাৰিছোঁ ইতিমধ্যে যে বিভিন্ন চৰকাৰী পক্ষৰ লগত জড়িত থকা বিধায়কৰ প্ৰতিও তাতে ধন বিনিয়োগ কৰিছে গতিকে সেইকাৰণে সুপাৰিলা নীতি হ'ব পাৰে গতিকে ইয়াক কিন্তু অন দ্য পাৰ্ট অফ দ্য প্ৰজিকিউশ্যন মই ন'লেজ মই কোনো গণ্ডগোল দেখা নাই ঠিক আছে গতিকে সেইভাৱে কোৱা আছে হাই প্ৰফাইল কেছ আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে এই গোচৰসমূহ CBI হস্তান্তৰ কৰা হ'ব CBI হস্তান্তৰ কৰিলে কি হ'ব গতিকে ইডিৰ প্ৰসংগ জড়িত আছে প্ৰাণবৰাই ইয়াৰ উত্তৰ দিব কিন্তু গগৈ ডাঙৰীয়া আপুনি এই কথাটো কওক যে জামিন কিয় পাব নালাগে আপুনি যুক্তি দৰ্শাইছে বুলি কৈছে অপোজ কিয় কৰিছে আপোনাৰ যুক্তি দিছিলে আপুনি চাওক মই সিদিনা যিখন তেওঁলোকৰ FIR চুমি বৰা বা বিশাল ফুকনৰ ওপৰত সেই FIR-খনত জিংকি মিলিৰ নাম নাই আচ্ছা তেওঁলোকৰ এডভোকেটে সেইটো দেখুৱাইছে যে তেওঁৰ নাম নাই কিন্তু জিংকিৰ একাউণ্টৰ পৰা দেখুৱাইছে যে 1.5 লাখ টকা ট্ৰেন্সফাৰ হৈছে বিশাল ফুকনৰ পৰা জিংকি মিলিলৈ সেইটো তেওঁলোকে দেখুওৱা ডকুমেণ্ট আৰু মোৰ কথা হ'ল মই FIR-খনৰ বাদে মোৰ হাতত অন্য অস্ত্ৰ একো নাই যিহেতু প্ৰথম সিদিনা কেছটো আহিছে এতিয়া যিবিলাক নিউজতে বা ক'ৰবাত ওলাই আছে মিডিয়াত যে মই কিবা নথিপত্ৰ লুকুৱাইছোঁ কোৰ্টক মিছলিড কৰিছোঁ যিটো কাৰণে মোক আজি ছাছপেণ্ড কৰিলে মোৰ হাতত ডকুমেণ্টেই নাই আপুনি একো ডকুমেণ্ট পোৱাই নাছিলে একো ডকুমেণ্ট পোৱাই নাছিলে তেতিয়াহ'লে মই কি
কথা কম মই কিন্তু এফআইআৰখন চাই যিখিনি প্ৰটেষ্ট কৰিব লাগে অবজেকশ্যন কৰিব লাগে সেইখিনি কৰিছে সেইখিনি নোট কৰিছে অনাৰেবল কোৰ্টে সেইটো অৰ্ডাৰ চিটত ৰিফ্লেক্ট হৈছে গতিকে তাতকৈ বেছি মোৰ হাতত একো নাই কৰিবলগীয়া নাছিল যেতিয়া ডায়েৰী আহিব মই তেতিয়া ক'ব পাৰিম তেতিয়া আৰ্গুমেণ্ট দিব পাৰিব তেতিয়া মই ডায়েৰী চাই ক'ব পাৰিম কেছ ডায়েৰী নাছিলে প্ৰাণ বৰা ডাঙৰীয়া এবাৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ প্ৰাণ বৰা ডাঙৰীয়া যিহেতু বিশাল ফুকন চুমি বৰা তাৰ্কিক বৰাৰ পৰা ৰঞ্জিত কাকতি প্ৰসংগটো বাৰু আজিৰ প্ৰসংগ হেমেন বৰাই কোৱাৰ দৰে এইসকলৰ বিৰুদ্ধে দীপাংকৰ বৰ্মনৰ বিৰুদ্ধেও কিন্তু নিৰ্দিষ্ট তথ্য প্ৰমাণৰ গোচৰ বিশেষ হোৱা নাই যদি এনেদৰে হয় এনে নিৰ্দিষ্ট অভিযোগ দাখিল কৰা নহয় তেতিয়াহ'লে তদন্ত আৰু গোচৰ কেনেকুৱা দিশে আগবাঢ়িব আচ্ছা মই ইয়াৰ আগতে দুটা কথা কৈ লওঁ প্ৰথম কথাটো ইয়াত আপোনালোকে ট্ৰেডিং কৰি আছে ট্ৰেডিংটোতো মানে ইলিগেল নহয় ট্ৰেডিং এটা ব্যৱসায় ট্ৰেডিং ইন দ্য ষ্টক মাৰ্কেট আপুনি এইটো ক'ব পাৰে ট্ৰেডিং ইন দ্য ষ্টক মাৰ্কেট ট্ৰেডিং বুলি ক'লে বেপাৰ আপুনি কৰিব নোৱাৰে নেকি বস্তুকে ভাজিব যাব বস্তু কিনি আনি পেলাই বেলেগক দিব পাৰে ট্ৰেডিং ইন দ্য ষ্টক মাৰ্কেট লাইচেন্সটো লাগে ট্ৰেডিং নহয় আৰু ট্ৰেডিং যে কৈ আছে মই কথা ট্ৰেডিং মানে ব্যৱসায় যিকোনো ব্যৱসায় আপুনি কৰিব পাৰে কিন্তু ষ্টক ট্ৰেডিং ইন দ্য ষ্টক মাৰ্কেট ক'ত নিফটি এণ্ড চেনচেক্স আমাৰ দেট হেজ বিন ৰেগুলেটেড বাই ৰেগুলেটেড অথৰিটি আছে আপোনাৰ সেবি তো সেবি এটা দ্বিতীয় কথাটো হৈছে আপুনি যেতিয়া এই কথাটো যে আইনৰ কথা সুধিবলৈ আহিছে এই যিবিলাকে প্ৰলোভন দেখাই পেলাই আনৰেগুলেটেড ডিপজিট স্কিম কৰিছে যে তুমি 10 টকা দিয়া মই 15 টকা দিম অমুক দিম মই মাৰ্কেটত লগাম অমুক তমুক দিম তাৰ কাৰণে সেইবিলাক কৰিবলৈ হ'লে এটা ৰেগুলেটিং অথৰিটি আছে যোনে গোটেই বস্তুবিলাক ৰেগুলেট কৰে তৃতীয়তে তেওঁবিলাকৰ যদিও আপুনি হাই প্ৰফাইল কেছ বুলি কৈছে চবকে নহয় জানো ক্ৰিমিনেল জুৰিছপ্ৰুডেন্সত এটা কথা আছে যে এভৰি পাৰ্চন প্ৰিজিউম টু বি ইন'চেণ্ট আনলেছ এণ্ড আনটিল কনভিক্টেড বাই দ্য কোৰ্ট অফ ল যে আইনে যাক যেতিয়ালৈকে দোষী সাব্যস্ত নকৰে তেওঁলোকক ইন'চেণ্ট বুলি কৈ ধৰা হয় এতিয়া মূল কথালৈ আহোঁ যিবিলাক ট্ৰেডিং ইন দ্য ষ্টক মাৰ্কেট প্ৰলোভন দেখাই পেলাই মানুহৰ পৰা টকা আত্মসাত বা যিনে নকৰক ৰেজিষ্টাৰ কৰিছে কি হয় 300 ছাবছেকশ্যন 2 অফ 318(4) of BNS ভাৰতীয় ন্যায় সংহিতা তাৰ লগত সংগতি ৰাখি লিখিছে ৰেড উইথ সেকশ্যন 21 and 23 অফ বেনিং অফ আনৰেগুলেটেড ডিপজিট স্কিম 316 ধাৰা হৈছে ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট তাত মেক্সিমাম পানিছমেণ্ট 7 বছৰ 318(4) মেক্সিমাম পানিছমেণ্ট হৈছে আপোনাৰ 7 বছৰ সেকশ্যন 21 আৰু 23 অফ দ্য বেনিং এণ্ড আনৰেগুলেটেড ডিপজিট স্কিমত হৈছে তাতো পানিছমেণ্ট আপোনাৰ 5 বছৰ আচ্ছা গোটেইখিনি মিলালে ছাপোজ যদিও এইবিলাক হাই প্ৰফাইল কেছ বহুত মানুহৰ পইচা ডুবিছে বহুত বছৰ মানুহক ঠগিছে এতিয়া চিটিঙৰ তাত কি হ'ব পইচা ঘূৰাই পাব নেকি মানুহবিলাকে প্ৰশ্ন দিব মই আপোনাক এতিয়া দুটা কথা কওঁ কিমানখিনি ডিপজিটৰ এই কেছ তেওঁলোকক ঠিক আছে তেওঁলোকে চৰকাৰী পক্ষই দোষী সাব্যস্ত কৰিলে তেওঁলোকে শাস্তি পালে কিন্তু আপোনাৰ বেনিং সেকশ্যন 21 আৰু 23 অফ বেনিং অফ আনৰেগুলেটেড ডিপজিট স্কিমত তাত কেইটামান ধাৰা আছে 14 আৰু 18 য'ত নেকি প্ৰপাৰ্টি তেওঁলোকে যিবিলাক বস্তু আয়ত্ব কৰিছিলে যেনেকৈ গাড়ী কিনিছিলে আঙুঠি লৈছে ক'ৰবাত বেংক একাউণ্টত টকা আছে ক'ৰবাত কিবা বস্তু কিনিছে ফ্লেট কিনিছে সেইবিলাক প্ৰপাৰ্টি এটাচমেণ্ট কৰিব তাৰ কাৰণে আপুনি আনৰেগুলেটেড ডিপজিট স্কিম এক্টৰ আণ্ডাৰত কোৰ্ট কিন্তু গঠন কৰিব লাগিব ডেজিগনেটেড কোৰ্ট হ'ব তাতে ডেজিগনেটেড কোৰ্ট চৰকাৰে এখন সুকীয়াভাৱে তাত ডিষ্ট্ৰিক্ট জাজ বা এডিশ্যনেল ডিষ্ট্ৰিক্ট জাজৰ তলত জাজ হ'ব নোৱাৰিব ডিষ্ট্ৰিক্ট জাজক লৈ পেলাই এখন চৰকাৰে নটিফিকেশ্যন কৰিব ইন কনচালটেশ্যন উইথ দ্য চিফ জাষ্টিছ অফ দ্য হাই কোৰ্ট যে তুমি ইয়াৰ কাৰণে অকল এই ধাৰাৰ কাৰণে বেনিং অফ আনৰেগুলেটেড ডিপজিট স্কিমৰ কাৰণে আপুনি এখন কোৰ্ট এখন এষ্টাব্লিছ কৰিব লাগিব কোনে কৰিব গভৰ্ণমেণ্ট চৰকাৰে কৰিব উইথ কনফাৰেন্স অফ দ্য হাই কোৰ্ট চিফ জাষ্টিছ অফ দ্য হাই কোৰ্ট কৰাৰ লগে লগে যিমানবিলাক এইবিলাকৰ কেছ সেই স্পেচিয়েল ডেজিগনেটেড কোৰ্টলৈ যাব আৰু ডেজিগনেটেড কোৰ্টৰ এটা পাৱাৰ আছে যে তেওঁলোকে প্ৰপাৰ্টিবোৰ এটাচ কৰিব পাৰিব এতিয়াও প্ৰপাৰ্টি এটাচ কৰিব কিন্তু কনফিস্কেশ্যন কৰাৰ পাৱাৰটো BNS নাই IPCত নাইকিয়া আনৰেগুলেটেড ডিপজিট স্কিমত এটাচমেণ্ট আছে আৰু সেইখিনি বস্তু বিকি পেলাই সেই যিবিলাক মানুহে ডিপজিট কৰিছে তাত কিন্তু ঘূৰাই দিয়া এটা ব্যৱস্থা আছে বুজিছোঁ যিটো হয় কওক চাৰদৰ ক্ষেত্ৰত সেইটো শ্যামল চেন কমিশ্যন এইটো এইটো আপোনাৰ বেনিং অফ আনৰেগুলেটেড স্কিমত নহয় কিন্তু দেই মই আপোনাক ক'লো চাৰদৰ ক্ষেত্ৰত এটা বেলেগ ধৰণৰ তাত এনফৰ্চমেণ্ট ডাইৰেক্টৰ সোমাই আছে মই যে আহিছোঁ তালৈ আহিম কথাটো ইয়াত দুটা কথা আছে এনফৰ্চমেণ্ট তাত ইয়াত আৰু এটা মই ভাবোঁ চৰকাৰে CBI গোচৰটো দিয়াতকৈ CBI কি কৰিব এই একেখিনি গোচৰ এই একেটাই হ'ব বেলেগকৈ কিবা কৰিব নেকি আমাৰ যি 318 317 বেলেগ ছেকশ্যন এড কৰিব নেকি আৰু আনৰেগুলেটেড স্কিমত কৰিব নহয় জানো আপুনি যদি তাতকৈ এইবিলাক কেছ ED এনফৰ্চমেণ্ট ডাইৰেক্টৰ দিয়ে আণ্ডাৰ দ্য প্ৰিভেনশ্যন অফ মানি লণ্ডাৰিং এক্টত এই টকাখিনি প্ৰচিডাৰ ক্ৰাইম হয় এই যিবিলাক টকা ৰিকভাৰী কৰিবলৈ কনফিস্কেশ্যন কৰিব পাৰিব
কিন্তু এটা কথাতে ভাবলা পেনিং অফ আনৰেগুলেটেড ডিপ'জিট স্কিমত কিন্তু কোৰ্টবিলাকে যিখন মানে এষ্টাব্লিছ কৰিব যিখন ডেজিগনেটেড কোৰ্ট স্থাপন কৰিব ডেজিগনেটেড কোৰ্টৰ মানে সেইখিনি বস্তু এটাচ যিখিনি প্ৰপাৰ্টি তেওঁলোকে গ্ৰহণ কৰিছে ৰঞ্জিত কাকতি কওক চুমি ফুকন এমনকি বিশাল ফুকন নেকি এইবিলাকে যিবিলাক কৰিছে সেইবিলাক যিবিলাক বস্তু প্ৰপাৰ্টিবোৰ এটাচ কৰিব আৰু সেই প্ৰপাৰ্টিবোৰ চেল কৰি পেলাই যিখিনি পইচা পাব ৰাইজক ঘূৰাই দিব পাৰে যিবিলাক ভিত্তি প্ৰাণ বৰা আমি আপোনাৰ ওচৰলৈ যাম হেমেন বৰা ডাঙৰীয়া প্ৰাণ বৰাই কৈছে যে CBI হাতলৈ গোচৰটো হস্তান্তৰ হ'লেও বিশেষ একো নহ'ব এনেদৰে আগবাঢ়িব চৰকাৰে যিটো CBI হাতত লৈ গোচৰটো হস্তান্তৰ কৰাৰ কথা ভাবিছে যে তদন্তৰ প্ৰক্ৰিয়া একে থাকিব বুলি প্ৰাণ বৰাই কৈছে সঁচাই সেইটোৱে হ'ব পাৰে নেকি মানে CBI হাতলৈ গ'লেও বিশেষ বেলেগ একো নহ'ব নেকি তদন্ত প্ৰক্ৰিয়া মই আপোনাক সেইটো কথা কোৱা নাই চব শুনি লওক মই কৈছোঁ যে CBI হাতলৈ পৰিলে অসম পুলিচে চাৰ্জশ্বিট ফাইল কৰি পেলাই প্ৰক্ৰিয়াটো এইখিনি হয় হেমেন বৰা কওক মই কৈছোঁ যে সেইটো ঠিকে কৈছে তেখেতে যে একচুৱেলি যদি তেনেকুৱা এটা ছিষ্টেমত যাব লাগে যদি যায় সেইটো আমাৰ CID পাৰে অসম পুলিচে পাৰে যদি কিন্তু ভাবিছে যে CBI দিলে হৈ যাব এইটো মিছা কথা কিন্তু বৈমেৰাং আপুনি সাংবাদিক হিচাপে দেখিছে যে কিমানবিলাক আমি ৰিজাল্ট পোৱা নাই CBI দিয়াৰ পিছত কিন্তু কোনো ফিডবেক নাই গতিকে তেখেতে ধুনীয়া কথা কৈছে যে CBI দিলে কিন্তু শেষ হৈ নাযায় গতিকে অন দ্য পাৰ্ট অফ দ্য ইনভেষ্টিগেশ্যন ডকুমেণ্টেড এভিডেঞ্চ কোন জড়িত আছিলে কেনেকৈ আছিলে আৰু কোনে কেনেকৈ ইনভেষ্ট কৰিছিলে এই কথাখিনি আনিব লাগিব জেগাত কিন্তু এইটো গোটেই আচলতে আয়ৰ ওপৰত ইনভেষ্ট মানে এটা ডিপেণ্ড কৰে গতিকে মই বিশেষ কথা নকওঁ ইডিয়ে যদি অনুসন্ধান চলালেহেঁতেন তাত অন্য ধাৰা লগে আৰু যিটো কথা কৈছে ইডিক দিব লাগে বিনিয়োগকাৰীসকলে নিজৰ ধনসমূহ ঘূৰাই পাব পাৰে এটা আন এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে আমাৰ এটা বাণিজ্যিক বিৰতি পুনৰ উভতি বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আমাৰ এই আলোচনাৰ মাজলৈ প্ৰতাপ মৰাণ আপোনাৰ ওচৰলৈ পুনৰ গৈছোঁ আপোনাৰ লগত কিছু ধন বিনিয়োগ কৰা লোক আছিলে তেওঁলোকৰ পৰা শেষত এইটো জানিবলৈ বিচাৰক যে তেওঁলোকে শেহতীয়াকৈ কিমান দিনলৈকে ৰঞ্জিত কাকতিৰ এই কোম্পানীত মানে এই তেওঁৰ যিটো প্ৰতিষ্ঠানত বিনিয়োগ কৰি আছিলে আজিৰ পৰা কিমান দিনৰ আগলৈকে তাত তেওঁলোকে ধন জমা দিছিলে অতি চমুকৈ জানিবলৈ চেষ্টা কৰক প্ৰতাপ মৰাণ হয় যিহেতু ট্ৰেডিং এফেক্টছৰ নামত প্ৰবঞ্চনাৰ জাল পেলোৱা অন্যতম এজন অভিযুক্তই হ'ল ৰঞ্জিত কাকতি এই ৰঞ্জিত কাকতিৰ ওচৰত আপোনালোকে লাষ্ট কেতিয়া টকা জমা ৰাখিছিলে ৰঞ্জিত কাকতি এৰেষ্ট হোৱাৰ আগতে তেখেতে কেইবা জেগাত মিটিং মাৰি আছে আপোনাৰ কোম্পানীৰ শ্বৰ্ট চাৰ্কিট বুলি কৈছিলে শ্বৰ্ট চাৰ্কিট হোৱাৰ সময়খিনিত বহু লাখ টকা তেওঁলোকে লগোৱাৰ আমি ৰিচিপ্টকেইটা আমি গ্ৰুপত পাইছিলোঁ এটা গ্ৰুপ আছেতো তেনেকুৱা গ্ৰুপত তেওঁলোকে দিয়া হৈছিলে আৰু এটা কথা মই আপোনালোকৰ যোগেদি ক'ব বিচাৰোঁ তেওঁলোকে যিখিনি অফিচিয়েল ডকুমেণ্ট আমাৰ আগত দাঙি ধৰিছিলে যিখিনি শ্ব' কৰিছিলে সেই ডকুমেণ্টখিনি ক্ৰমান্বয়ে হৈছে ISO চাৰ্টিফিকেট তেওঁলোকে শ্ব' কৰিছিলে নিফটি 50 এখন চাৰ্টিফিকেট তেওঁলোকে শ্ব' কৰিছিলে চাৰ্টিফিকেট অফ ৰেগুলেশ্যন এইখিনি তেওঁলোকে শ্ব' কৰিছিলে ইনকম টেক্সৰ যিটো পেন কাৰ্ড সেইটো আমাৰ তেওঁলোকে শ্ব' কৰিছিলে ইয়াৰ উপৰিও তেওঁলোকে মোটামুটি 5টা বেংক একাউণ্ট তেওঁলোকে দি পিনি আমাৰ পৰা সেই ধনখিনি সংগ্ৰহ কৰি হয় সেই বেংক একাউণ্টখিনি হৈছে আপোনাৰ য়েছ বেংক HDFC বেংক বন্ধন বেংক আৰু SBI এইকেইটা বেংক একাউণ্ট আছিলে লগতে আৰু দুটামান বেংক একাউণ্ট আছিলে মই ইমান বিশেষ হেৰি নাজানো কিন্তু এইকেইটা কিন্তু একাউণ্ট নাম্বাৰ সৈতে মোৰ হাতত বৰ্তমান আছে যদি যিখিনি বেংক একাউণ্ট তেওঁলোকে আমাক দিছিলে সেই বেংক একাউণ্টখিনি গোটেইখিনি এটা মানে একাউণ্ট এটা খুলিবলৈতো বহুত ডকুমেণ্ট লাগে ন তো এনেকুৱা কেনেকৈ হ'ব পাৰিলে যে এইখিনি তেওঁলোকে একাউণ্ট এটা দুটা নহয় 5টা একাউণ্ট তেওঁলোকে কেনেকৈ খুলিব পইচা দিয়াৰ পাছত কিমান দিনলৈ পইচা পালে একো নহয় 15 লাখ টকা বিনিয়োগ কৰি যিজন যুৱকে কৈ আছে 15 লাখ টকা বিনিয়োগ কৰি কিমান টকা পালে ঘূৰাই আৰু কিমান পাবলৈ আছে কমপ্লিট যেটো আপোনালোকে 15 আপুনি লাষ্ট 15 লাখ টকা লগাইছিলে তাৰ বিনিময়ত আপুনি কিমান ইন্টাৰেষ্ট কিমান পাইছিলে ইন্টাৰেষ্ট লাষ্টৰ অলপমান থাকি গ'ল মানে প্ৰথম অৱস্থাত ময়ো 10,000 পৰা ষ্টাৰ্ট কৰিছিলোঁ তো লাষ্টৰ এমাউণ্টখিনি থাকি গৈছে প্ৰায় আপোনাৰ হ'ব এনেকৈ 10 লাখ মান টকা এনেকৈ হেৰি ওলাই গৈছে কিন্তু তাৰ লাষ্টৰ বাকীখিনি ইমান কেলকুলেশ্যন কৰা আপোনালোকক প্ৰলোভন কেনেকুৱাকৈ দিছিলে প্ৰলোভন মানে এনেকুৱা ধৰণে দিয়া হৈছে যে নয়ডাত আমাৰ অফিচ আছে যদি তোমাৰ পইচা যায় মই পইচাখিনি ৰিটাৰ্ণ কৰিম তেনেকুৱা ধৰণৰ তেওঁলোকে একদম ডেম কেয়াৰত তেওঁলোকে কথা কৈ আমাৰ পৰা পইচা কিন্তু উঠাই লৈ গৈছিলে ডাঙৰ হোটেলত মিটিং কৰিছিলে আপোনালোকে একদম নিশ্চয় তেওঁলোকে তেওঁলোকে স্পষ্টকৈ কৈছে কিছুদিন আগলৈকে তেওঁলোকে টকা জমা দি আছিলে আৰু প্ৰথম পৰ্যায়ত তাৰ ৰিটাৰ্ণো পাইছিলে শান্তনু মহন্ত আমি অনুষ্ঠান সামৰণি মাৰিব লাগিব কিন্তু তাৰ পূৰ্বে এবাৰ গগৈ ডাঙৰীয়া মই পুনৰবাৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ কি বাৰ্তা দিব বিচাৰিব কাৰণ এই বিষয়টোৰ ওপৰত সকলোৰে দৃষ্টি আছিল আপুনি কৈছে 2007 চনৰ পৰা চৰকাৰী অধিবক্তা হিচাপে কাম কৰি আছিল আপুনি তাৰ পাছত এতিয়া যেতিয়া আপোনাক অব্যাহতি দিয়া হৈছে দায়িত্বৰ পৰা কিন্তু এটা অভিযোগে অব্যাহতি দিয়া হৈছে এটা যেন চেকা আপোনাৰ ওপৰত দি দিয়া হৈছে স্পষ্টীকৰণ কিবা দিব নেকি শেষত স্পষ্টীকৰণ এটাই মোৰ এগেইনষ্টত কিবা এটা কনস্পিৰেচি চলিছে যিটো কাৰণে মই আজি বলি হলো আৰু এই এনেকুৱা মই যি হলো আৰু ভৱিষ্যত যাতে আমাৰ হাইকোৰ্টত এনেকুৱা নহয় গতিকে আপোনাৰ সতীৰ্থ হয়তো বেলেগ চৰকাৰী অধিবক্তায়ো ভীতিগ্ৰস্ত হ'ব এনেকুৱা ধৰণৰ কাম যিকোনো মুহূৰ্তত হ'ব পাৰে আপুনি ভাবেনে যে এই যিসকলে বেইল লাভ কৰিছে বা অনাগত সময়ত বেইলৰ কথাটো আহিছে এতিয়া এজনকৈ বেইল লাভ কৰিব বুলি আপুনি ভাবেনে চৰকাৰী অধিবক্তাই যিমানে যুক্তি নিদিয়ক তেওঁলোকে বেইল পাবই বুলি জামিন পাব চাওক এই
যিকেইটা ছেকশ্যনত কেছটো তৰিছে পুলিচে তাত মেক্সিমাম পানিছমেণ্ট 7 years 7 yearsৰ পানিছমেণ্টত বেলৰ কাৰণে সময় 60 দিন 60 ডেজ অফেন্স বুলি আমি এনেই কওঁ আৰু চৰ্টত 60 ডেজতকৈ বেছি ৰাখিব নোৱাৰে পুলিচে গতিকে বাধ্য বেল দিবৰ কাৰণে আৰু তাৰ আগতে যদি চাৰ্জশ্বিট দাখিল কৰে পুলিচে তেতিয়া অকণমান কেছটো বেলেগ এটা দিশ লয় চাৰ্জশ্বিট দাখিল কৰিলে হয়তো তেওঁলোকে 60 দিনত ওলাব নোৱাৰিবও পাৰে বেল তেতিয়া হয়তো দীঘলীয়া হ'ব পাৰে সেইটো কোৰ্টৰ ওপৰত ডিপেণ্ড কৰিব সেই সময়ত কোৰ্টত কেনেকৈ যুক্তি প্ৰদৰ্শন হয় ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিষয় যথেষ্ট গুৰুত্বপূৰ্ণ আৰু কেইবাটাও দি জড়িত আছে কেৱল চুমি বিশাল তাৰ্কিকে নহয় ট্ৰেডিঙৰ নামত যিসকলে প্ৰবঞ্চনা কৰিছে ইতিমধ্যে প্ৰাণ বৰা ডাঙৰীয়াই কৈছে ট্ৰেডিং ইলিগেল নহয় আমিও কৈছোঁ ইয়াৰ পূৰ্বেও কেইবাবাৰো কৈ আহিছিলোঁ বিশেষকৈ আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে NB নিউজতো আমি জনাইছোঁ যে ট্ৰেডিং সেবিৰ দ্বাৰা বৈধ আপুনি ট্ৰেডিং কৰিব পাৰে বিশেষকৈ ষ্টক মাৰ্কেটত ট্ৰেডিঙৰ কথা কৈছে তেখেতে সেনসেক্সৰ কথা কৈছে নিফটি আছে বেংক নিফটি আছে ডিৰাইভেটিভছ আছে আৰু শেহতীয়াকৈ বিভিন্ন ধৰণৰ কমোডিটিছত ট্ৰেডিং কৰিব পাৰে সকলোতে ট্ৰেডিং কৰিব পাৰে কিন্তু বৈধভাৱে সেবিৰ গাইডলাইনছ মতে মানি চলিব লাগিব নিজৰ ডিমেট একাউণ্ট হ'ব লাগিব আপুনি আনৰ ধন আমি তাক দুগুণ তিনিগুণ কৰি দিম বুলি প্ৰতিশ্ৰুতি কাৰোবাক প্ৰবঞ্চনা কৰিব নোৱাৰে কোনো এগ্ৰিমেণ্ট কৰিব নোৱাৰে সেই ধৰণৰ বিশেষ যিবোৰ কাম নোৱাৰে আৰু যাৰ বাবে সাধাৰণ লোক ক্ষতিগ্ৰস্ত হৈছে ইমান টেকনিকেল থিং কাৰিকৰী কথা বতৰা হয়তো সাধাৰণ জনতাই নাজানে আজিৰ তাৰিখতো আমাৰ অৰ্থনৈতিক সাক্ষৰতা কিমান দূৰলৈকে নাই ব্যক্তিগত সাক্ষৰতা যে ইমান দূৰলৈকে আমি জানিম টেকনিকেল ইমান কথা বতৰাবিলাক জানিম আৰু সেইবাবে গাঁৱৰ সাধাৰণ ৰাইজ ইয়াত ভুক্তভোগী হৈছে এছাম চেলিব্ৰিটিও আৰু এনেকুৱা এছামো আছে যি ভুক্তভোগী হৈছে কিন্তু আজি মুখ খোলা নাই তেওঁলোক ওলাই অহা নাই কাৰণ তেওঁলোকে ক'ব বিচৰা নাই যে আমি ইয়াত ধন বিনিয়োগ কৰিছোঁ হয়তো বহু লোক এনেকুৱা আছে যাৰ কোলা টকা বগা হ'ব পাৰে সম্ভাৱনাৰ কথাই আমি ব্যক্ত কৰিছোঁ কোনো আমি ইয়াতে আমাৰ নিজৰ বিচাৰ বিবেচনা কৰা নাই আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ লক্ষণীয় হ'ব এই বিষয়টো বা এই ট্ৰেডিঙৰ নামত যে কেলেংকাৰী তদন্ত চলিছে চৰকাৰে যি CBI দিয়াৰ কথা কোৱা হৈছে কোন দিশে গতি কৰে আৰু ৰাইজ কিধৰণে আশ্বস্ত হয় বিনিয়োগকাৰী কিধৰণে উপকৃত হয় আজিৰ ব্যতিক্ৰমৰ পৰা ভাস্কৰজ্যোতি বৰাৰ সৈতে শান্তনু মহন্তে বিদায় লৈছোঁ ধন্যবাদ সহযোগ কৰিলে ডালমিয়া চিমেণ্ট RCF ষ্ট্ৰং মানে